যদি এপিএসসি লেভেলৰ পৰীক্ষা হয় আমি এপিএসসি দিম সবকে এসিএস বনাই দে ফৰ ড্ৰাইভাৰ বনাই আছো কেলা সব এপিএসসি কেলা সব এপিএস কেলা যিসকলে মোক এই পৰামৰ্শটো দিছিল দুই এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। সোমবাৰে ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এপিএছচিৰ আহিত এডিআৰৰ যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাসমূহ এপিএছচিৰ আহিত অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰিছিল আৰু ইয়াৰ পিছতে ছ'চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হৈছিল মুখ্যমন্ত্ৰী মহোদয়। বিভিন্নজনে মুখ্যমন্ত্ৰীক সমালোচনা কৰিছিল। মুখ্যমন্ত্ৰী নিজে উল্লেখ কৰাৰ দৰে মুখ্যমন্ত্ৰীয়ে কৈছিল যে মোক বহুতে এই ক্ষেত্ৰত এপিএছচিৰ আহিত যি এডিআৰৰ যি নিযুক্তি প্ৰক্ৰিয়া সেই তৃতীয় চতুৰ্থ বৰ্গৰ যি নিযুক্তি পৰীক্ষা সেই পৰীক্ষাসমূহ এপিএছচিৰ আহিত অনুষ্ঠিত কৰাৰ কাৰণে বহুতে মোক সমালোচনা কৰিছে, বহুতে মোক গালিও পাৰিছে। মুখ্যমন্ত্ৰীয়ে সেইদিনাখন কি কৈছিল আৰু তাৰ পিছত মুখ্যমন্ত্ৰীয়ে কিদৰে সমালোচনাৰ সন্মুখীন হৈছিল শুনাব লৈছোঁ। এডিআৰইৰ আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যাক আমি চমুকৈ এডিআৰই বুলি কওঁ, এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। ঠিক সেইধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ, তাৰপিছত মেইনছ আৰু তাৰপিছত ভাইভা ভচি। গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। যদি এপিএসসি লেভেলৰ পৰীক্ষা হয় আমি এপিএসসি দিম সবকে এসিএস বনাই দে কি বনাই আছো কেলা সব এপিএসসি কেলা সব এপিএস কেলা সব এপিএস এসিএস বনিম কেলা হয় নহয়। আমি যদি এপিএসসিৰ কাৰণে পঢ়িবই পাৰো আমি কিহৰ কাৰণে গ্ৰেড 4 ড্ৰাইভাৰ চাকৰি কৰিম আমি বোলে কি মই সাইডত বোলে এসিএস এটা বহি আছে বোলে স্যাৰ মই এপিএসসি দি কিনে পাছ কৰি ড্ৰাইভাৰ হৈছো নহয় স্যাৰ ইমান লেভেল নামাৰিব খুন্দা মাৰি দিম। পিয়ন এটাক বোলে মাৰিছে ঐ ভাইটি এইফালে আহচোন আপুনি কেলা কথা নকব মই এপিএসসি পাছ কৰি কিনে পিয়ন বনিছো। ও বে জালিয়া জীৱন বে এপিএসসি দি আমাৰ অসমত কি হয় পিয়ন হয় এপিএসসি লেভেলৰ এক্সাম দি আমাৰ অসমত কি ড্ৰাইভাৰ হয়। আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে এডিআৰৰ যি নিযুক্তি প্ৰক্ৰিয়া সেই এপিএছচিৰ আহিত যি অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰিছিল সেই সিদ্ধান্তটো সলনি কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে যোৱাকালি ফেচবুক লাইভৰ জৰিয়তে এই যি তৃতীয় চতুৰ্থ বৰ্গৰ কেইবাহাজাৰ পদ সেই পদসমূহ এপিএছচিৰ আহিত অনুষ্ঠিত নহয়। আগতে যি এই পৰীক্ষাসমূহ অনুষ্ঠিত হৈছিল তেনেকৈয়ে এই ধাৰাৰ জৰিয়তে তেনেকৈয়ে এই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যিহেতু 2 মাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল দুই এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে বিষয়টো আমি ডেফিনেটলি আমি
বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম।